আজি ৰাতিৰ সাঁজত বনাবলৈ একো নাইকিয়া হোৱাত বজাৰৰ ফালে অকণমান ওলাই গ'লোঁ। আমি গাঁৱৰ সাধাৰণ মানুহ। আধা পইচা খৰচ কৰিলে আকৌ আধা পইচা ঘৰলৈ ঘূৰাই আনো। টানে বিপদে নালাগিব জানো? কেইটকানো বচাই আনিলোঁ তাকে হিচাপ কৰি চালোঁ। আজি আকৌ মিঠাতেল নাইকিয়া হ'ল, সেয়েহে মিঠাতেলৰ বটল এটাও আনিলোঁ, লগত ৰঙালাও এটা আৰু হৰলিক্সৰ পেকেট 3টা। মই আকৌ তিতাকেৰেলা খাই বহুত ভাল পাওঁ, সেইকাৰণে তিতাকেৰেলা এপোৱাও লৈ আহিলোঁ। কেতিয়াবা আকৌ ফটা কাপোৰ চিলাবলৈ বেজি আছে, গুলি নাই, সেইকাৰণে ভাবিলোঁ গুলি এটাও লৈ যাওঁ বুলি। ল'ৰাটোৱে আকৌ ক'লে, মা, মাছৰ ডিম অকণ লৈ আনিবা, সেইকাৰণে তাৰ কাৰণে মাছৰ ডিম লৈ আনিছোঁ। লগতে ৰহৰ দালি সৰু পেকেট এটা, মচুৰ দালি সৰু পেকেট এটা আৰু মটৰৰ সৰু পেকেট এটা আৰু সৰু ভুজিয়া এপেকেট, মছলা এপেকেট আৰু দালিত দিবৰ কাৰণে মিঠি গুটি 10 টকাৰ লৈ আহিছোঁ। মোৰ আকৌ চুগাৰ বাঢ়ি আছে, সেয়েহে মই আলু নাখাওঁ। মাহঁতৰ বাবে আলু 1 কেজিও লৈ আনিলোঁ। বজাৰখন সৰু বুলি নাহাঁহিব দেই, আমি এনেদৰেই জীৱন যাপন কৰি আছোঁ দুবেলা দুসাঁজ